বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা আমাৰ 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈক আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। আৰু লুৰিণজ্যোতি গগৈ আমাৰ এই ঐক্য মঞ্চত থকা সকলো দলৰে তেওঁ প্ৰাৰ্থী। কংগ্ৰেছ দল আছে, তাত CPI আছে, CPM আছে, ছ'চিয়েলিষ্ট দল আছে, ৰাইজৰ দল আছে, অসম জাতীয়তাবাদী আছে আৰু অন্যান্য যিবোৰ দল আছে সকলোৰে দৰে সমূহীয়া প্ৰাৰ্থী। আৰু আমাৰ ফালৰ পৰা এটা সংঘবদ্ধ প্ৰচেষ্টা হ'ব যাতে এই ধনী শ্ৰেণীক প্ৰতিনিধিত্ব কৰা সাম্প্ৰদায়িক ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰি আমাৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক যাতে আমি জয় কৰাব পাৰোঁ, তাৰ কাৰণে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা জিলালৈকে আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে আন্তৰিকতাৰ সহযোগ আগবঢ়াব। কাৰণ আমাৰ প্ৰধান ৰাজনৈতিক বিৰোধী হৈছে বিজেপি দল। সেই বিজেপি দলক আমি পৰাভূত কৰিব লাগিব। কাৰণ বিজেপি দলে আজি আমাৰ দেশখনক সংবিধানক দুৰ্বল কৰিছে আৰু যিবিলাক আমাৰ সাংবিধানিক অনুষ্ঠান আছে সেইবোৰক দুৰ্বল কৰিছে। আৰু তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি আছিলে নিবনুৱাসকলৰ কাৰণে, যে প্ৰত্যেক বছৰে 2 কোটিকৈ নিবনুৱাক আমি চাকৰি দিম, তেওঁলোকৰ যি প্ৰতিশ্ৰুতি আছিলে আমি মূল্যবৃদ্ধি ৰোধ কৰিম, সেই মূল্যবৃদ্ধি ৰোধ কৰাৰটো দূৰৰে কথা, মূল্যবৃদ্ধি কিমান বাঢ়িলে সকলো ৰাইজে জানে। আৰু গোটেই তেওঁলোকৰ যি ধৰণে দেশখন পৰিচালনা কৰিছে তাত ধনী মানুহ কেইঘৰমান ধনী মানুহে ধনী হৈ গৈ আছে আৰু সৰ্বসাধাৰণ ৰাইজ দুখীয়া হৈ আছে। আৰু সেইকাৰণে আজি ভাৰতবৰ্ষৰ প্ৰায় 80 কোটি মানুহক তেওঁলোকক চাউল দিবলগীয়া হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু তেওঁলোকে কৈছে যে আমাৰ দেশখন বহুত উন্নতি কৰিলে। আৰু এতিয়া আৰু এটা বাতৰি এতিয়া ওলাইছে আমাৰ অসমৰ ক্ষেত্ৰত, যে পৃথিৱীৰ ভিতৰতে দ্বিতীয় প্ৰদূষণ প্ৰভাৱিত চহৰ হিচাপে আমাৰ গুৱাহাটী চহৰৰ নাম আহিছে। তো তেওঁলোকে স্মাৰ্ট চিটি, তেওঁলোকে একেবাৰে স্বচ্ছ ভাৰত কৰাৰ পৰিৱৰ্তে এতিয়া আগতে যি অৱস্থা আছিলে তাতকৈ বেছি অৱস্থা হৈ গৈছে। আৰু এই গোটেইখিনি কথা আমাৰ ৰাইজে বুজি পাইছে। আৰু এই ঐক্যমঞ্চ ফালৰ পৰা অসমৰ সকলো জাতি জনগোষ্ঠীক, ধৰ্মীয় লোকক একেলগে লৈ দেশখনক আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে আগবাঢ়িবৰ কাৰণে চেষ্টা কৰা হৈছে। লুৰিণজ্যোতি গগৈ কিমান ভোটত জয়লাভ কৰিব বুলি ভাবে? মইতো কোনো এষ্ট্ৰলজাৰ নহয়। এতিয়া আৰু যিসকলে কয় আচলতে তেওঁলোকে আমাৰ ভোটাৰ ৰাইজক অপমানিত কৰা হয়। এতিয়া আপুনি কাক ভোট দিব, মোৰ সন্মুখত থকা মানুহবোৰে কাক ভোট দিব, সেইটো তেওঁলোকৰ এইটো সিদ্ধান্ত। আৰু আমি ভাবোঁ যে বিপুল সংখ্যক ৰাইজে, ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজে আমাৰ যুৱ নেতা, বলিষ্ঠ কণ্ঠৰ অধিকাৰী লুৰিণজ্যোতি গগৈক তেখেতসকলৰ আশীৰ্বাদ দিব। হয়তো আমি 100% আমি কৰিম। আৰু ভাবিছোঁ আচলতে সৰ্বানন্দ সোণোৱালে বিগত 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। যিখিনি কথা কৈছিল সেইখিনি কথা তেওঁ ৰাখিব পৰা নাই। তেওঁ মাটি ভেটিৰ কথা কৈছিল, তেওঁ অসমৰ সুৰক্ষাৰ কথা কৈছিল। এতিয়া অতি শেহতীয়াকৈ কাৰ যোগেদি তেওঁলোকেতো পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা তেওঁলোকে বিদেশী লৈহে আহিব। আৰু তেওঁলোকে 1 ইঞ্চি মাটি নিদিওঁ বুলি কৈছিলে। এই 1 ইঞ্চি মানে ইতিমধ্যে বাংলাদেশক দিয়ে দিলে। গতিকে এই ধৰণে তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ কাৰণে অসমৰ ৰাইজে ভালকৈ চিনি পাইছে বা তিনিচুকীয়া ৰাইজেও চিনি পাইছে। গতিকে ডিব্ৰুগড় লোকসভা সমষ্টিত কেনভাছ কৰিব যাওঁতে বা আমি যাওঁতে কোনো কাৰণে অসুবিধা নহ'ব। আৰু তেওঁ কৈছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা, কিন্তু তেওঁলোকে 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, টাই আহোম, চাহ জনগোষ্ঠী ইত্যাদি জনগোষ্ঠীবিলাকে তেওঁক ভোট নিদিয়েই।
ভোট নিদিয়ে এইকাৰণে যে বাৰ তেওঁ মানুহক বাৰ মানুহক তেওঁ ঠগি আহিছে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ ফাঁকিবাজ তাতকৈ দুগুণ ফাঁকিবাজ সৰ্বানন্দ সোণোৱাল অসম ৰাইজক এতিয়া প্ৰথম যেতিয়া 7 জন লোকসকলক বিজেপি তাত দখলে নাছিলে তেতিয়া তেৰিক দিলে তেৰি খুব ভালদৰে জিকি গ'ল। এতিয়া কাম যেতিয়া হৈ গ'ল জিকি গ'ল তেতিয়া সৰ্বানন্দই 7 জন মানুহজনক আঁতৰাই তেওঁ পুনৰ কেণ্ডিডেট হৈছে। গতিকে এই কথাটো চাহ শ্ৰমিকৰ মাজত সম্পূৰ্ণ প্ৰচাৰ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি কংগ্ৰেছে এলায়েন্স কৰিছোঁ আমি কোনো কাৰণত যাতে লুৰিণজ্যোতি অসুবিধা নহয়, যাতে জিকাৰ ক্ষেত্ৰত অসুবিধা নহয় তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। জাহাজৰ চিহ্নটোত কিবা অসুবিধা হ'ব নেকি কংগ্ৰেছৰ মানুহখিনি? ট্ৰেফিকৰ অসুবিধা আছে, সেইকাৰণে আমি মাজত সোমাই যাব লাগিব। অসুবিধা নথকা নহয়। আৰু আচলতে বহুতে মানে এলায়েন্সটো বিচৰা নাছিলে, কিন্তু এই জাহাজ চিনটোৰ কাৰণে আমি বিচাৰিছিলোঁ যেনেধৰণে সেইটো অৱশ্যে নহ'ল যেতিয়া আমিতো লাগিব লাগিব, হাইকমাণ্ড কথা আছে। গতিকে আমি জাহাজৰ চিনটো অসুবিধা হ'লেও আমি বুজাব লাগিব। কংগ্ৰেছে আচলতে তিনিচুকীয়া জিলা কংগ্ৰেছে যিদৰে সহায় কৰিব লাগিছিলে লুৰিণজ্যোতি গগৈক ক'ৰবাত অকণমান গাফিলতি হৈছে নেকি? আমি দেখা নাই, গাফিলতি দেখা নাই। বাহিৰৰ পৰা কোনোবা দেখিছে নাজানো, কিন্তু যোগাযোগটো আজিৰ পৰাহে আৰম্ভ বুলি ক'ব বিচাৰোঁ। আজিৰ পৰা আৰম্ভ, ইয়াৰ পৰা তীব্ৰ হ'ব আচলতে নৱোত্থান দাখিলৰ পিছত। হয়, নিশ্চয় আমি কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী আৰু টিকেট বিচৰাটো সকলোৰে অধিকাৰ আছে। গতিকে এতিয়া যিহেতুকে মিত্ৰ দলৰ প্ৰাৰ্থীক আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে নিশ্চয় আমি যিমান পৰা যায় লাগি ভাগি জিকাবৰ কাৰণে চেষ্টা কৰিম। কংগ্ৰেছৰ ভোটখিনি জাহাজত পৰিবনে? পৰিব নিশ্চয়, অলপ টান আছে যদিও আমি লাগিব। কংগ্ৰেছ কৰ্মীসকলে যিমানেই কষ্ট কৰিব মানে কষ্টটো বাঢ়ি যাব। কংগ্ৰেছ কৰ্মীসকলৰ নিশ্চয় জিকাব পৰা যাব। এই আপোনালোকে পূৰা কষ্ট কৰাৰ ফলত আচলতে লুৰিণজ্যোতি গগৈয়ে জাহাজ চিনখনত কিবা অসুবিধা হ'ব নেকি? হাতৰ চিনখনত তাকে অলপতো অসুবিধা আছে। এতিয়া আমি এই কেইদিনৰ ভিতৰত কিমান দূৰ যাব পাৰিম, আমাৰ ৱৰ্কাৰবিলাকে একদম ভিতৰুৱা অঞ্চলবিলাকত কিমানখিনি মানুহক আমি কভাৰ কৰিব পাৰিম তাৰ ওপৰতে নিৰ্ভৰ কৰিব।